হ্যালো স্টুডেন্টস, আজি আমাৰ MCQ সিরিজৰ সেকেন্ড এপিসোড, দ্বিতীয় অধ্যায় বুলি কোৱা যাব পাৰে। ফাৰ্ষ্ট এপিসোডটো আপোনালোকে ভাল পালে, বহুত শৰ্ট টাইমত বহুত ভালকৈ এটা কুৱেশ্যন ডিছকাছ কৰিলোঁ, আপোনালোকে ভাল পাইছে, সেইকাৰণে থেংক ইউ ছ' মাছ। আশা কৰোঁ নেক্সট ক্লাছটো আপোনালোকে নিশ্চয়কৈ এই ক্লাছটো নিশ্চয়কৈ আপোনালোকে ভাল পাব। আৰু যিসকলে বাৰু মোক চিনি নাপায় তেখেতসকলৰ কাৰণে সৰু এটা ইন্ট্ৰডাকশ্যন। মোৰ নাম সৌৰভ, মই RRB-NTPC 2015 ক্ৰেক কৰিছোঁ এজ এ ষ্টেচন মাষ্টাৰ। মই ইউফৰি একাডেমিত মই ক্লাছেছ কৰাই আছোঁ। ইয়াৰ বাহিৰত আপোনালোকে মোক স্কৰ্ডিমিত ক্লাছেছ কৰা বুলিও পায় নিশ্চয়কৈ, তাতেও মই ক্লাছেছ লৈ আছোঁ। আৰু most ইম্পৰ্টেণ্টলি যিটো মোক আগত ষ্টাৰ্টিঙত মোক কোৱাটো প্ৰয়োজন, এইটো হ'ল যে এই পাৰ্টিকুলাৰ ক্লাছৰ যেতিয়া আমাৰ ক্লাছ চলি থাকিব, আপোনালোকে না নোট বনাব নালাগে, বিকজ নোট আপোনালোকে এইটো PDF আপোনালোকে পাই যাব। ক'ত পাব? ইউফৰি একাডেমিৰ এপত পাই যাব। চ' ইউফৰি একাডেমি অফিচিয়েল এপ, ইউফৰি একাডেমি সৌৰভ ছাৰ বুলি যেতিয়া আপুনি প্লে ষ্ট'ৰত চাৰ্চ কৰিব, তাতে আপোনালোকে নিশ্চয়কৈ এপ পাব। আৰু এইটো ইনষ্টল কৰক। ক্লাছ কেইটা হোৱাৰ পিছত PDF আমাৰ টেলিগ্ৰাম চেনেলত দিয়া হ'ব, যিটো লিংক আপুনি ডেছক্ৰিপশ্যনত পাব, আৰু এপত দিয়া হ'ব। চ' এপৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ইয়াৰ বাহিৰত আমাৰ ইউফৰি একাডেমি এপত আপোনালোকে কিন্তু ফ্ৰী বহুত ষ্টাডি মেটেৰিয়েল পাব, যিটো চাগে আপোনাৰ ভাল কোনোবা পেইড বেচতো আপোনাৰ চাগে এনেকৈ কোৱালিটি ষ্টাডি মেটেৰিয়েল নাপায় আপোনালোকে। চ' নিশ্চয়কৈ যিমান সোনকালে সম্ভৱ ইনষ্টল কৰক, আৰু এই ক্লাছ কেইটাৰ PDF আপোনালোকে তাৰ পৰা লৈ পিনে আকৌ ৰিভিজনৰ সময়ত বহুত আপোনালোকক সহায় কৰিব। ঠিক আছে, লেটছ ষ্টাৰ্ট দ্য ছেশ্যন। চ' হেল্ল' ষ্টুডেণ্টছ, এইটো আমাৰ 1000 MCQs মানে MCQ চিৰিজৰ আজি আমাৰ ছেকেণ্ড ক্লাছ নম্বৰ 2। অ'কে, চ' লেটছ ষ্টাৰ্ট উইথ টু দিছ ছেশ্যন। পাৰ্ট 2 আজি। দিছ ইজ আ ব্ৰিফ ইন্ট্ৰডাকশ্যন এবাউট মাই চেল্ফ। যিসকলে বাৰু মোক চিনি নাপায় তেখেতসকলৰ কাৰণে যে মোৰ নাম সৌৰভ। মই BTech মেকানিকেল ইঞ্জিনিয়াৰ পাৰ্চু কৰিলোঁ। ইয়াৰ পিছত RRB-NTPC 2015 মই ক্ৰেক কৰিছোঁ এজ এ ষ্টেচন মাষ্টাৰ। SSC CGL 2017 মই ক্লিয়াৰ কৰিছিলোঁ, অল ইণ্ডিয়া ৰেংকিং 704। নৰ্মেলি মই GS আৰু মেথছ পঢ়াওঁ, বাট অভিয়াছলি বিকজ ইউফৰি একাডেমি মোৰ নিজৰে চেনেল, চ' ইয়াতে আপোনালোকে GK GSৰ লগত ক্লাছেছ পাব, লগতে ইংলিছৰ ক্লাছেছ আপোনালোকে ইয়াৰ পৰা মোৰ ফালৰ পৰা পাই থাকিব। আৰু ঠিক আছে, অ'কে, চ' লেটছ ষ্টাৰ্ট উইথ টুডেজ ছেশ্যন। দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ছেশ্যন। এইটো বাৰু আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন। অ'কে, কি দিয়া হৈছে? হুইচ ইজ দ্য বিজিয়েষ্ট ব্ৰিজ ইন ইণ্ডিয়া? আমাৰ ভাৰতৰ আটাইতকৈ ব্যস্ততম দলঙৰ নাম কি? অপশ্যন দিয়া আছে আপোনাৰ হাওৰা ব্ৰিজ, বগীবিল ব্ৰিজ, চিনাব ৰেল ব্ৰিজ না পাম্বান ব্ৰিজ। কাৰেক্ট এনচাৰ ইজ হাওৰা ব্ৰিজ ইজ ইয়ৰ কাৰেক্ট এনচাৰ। আমাৰ ইণ্ডিয়াত আটাইতকৈ বিজি দলং হ'ল হাওৰা ব্ৰিজ। হাওৰা ব্ৰিজক আৰু এটা ইনফৰ্মেশ্যন কৈ দিওঁ, ৰবীন্দ্ৰ সেতু বুলিও কোৱা হয়। ঠিক আছে, ৰবীন্দ্ৰ সেতু। ক্লিয়াৰ? ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত বনোৱা হৈছিল। যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চলি আছিল, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত হাওৰা ব্ৰিজ কিন্তু বনোৱা হৈছিল। ক্লিয়াৰ? ৱৰ্ল্ড ৱাৰ 2। মুভিং টু দ্য নেক্সট কুৱেশ্যন। যে হুইচ চিটি ইজ ন'ন এজ চিটি অফ ড্ৰিমছ? চিটি অফ ড্ৰিমছ, সপোনৰ চহৰ বুলি আমাৰ ইণ্ডিয়াত কোন চহৰক বা কোন চিটিক আমি সপোনৰ চহৰ বুলি জানো? অপশ্যন দিয়া আছে কলকাতা, গুৱাহাটী, মুম্বাই না চেন্নাই। কাৰেক্ট এনচাৰ ইজ মুম্বাই ইজ দ্য কাৰেক্ট এনচাৰ। मुंबई इज द करेक्ट आंसर। क्लियर? सपनों की नगरी बोला जाता है ना। नेक्स्ट आहक, नेक्स्ट क्वेश्चन, व्हिच सिटी इज नोन एज फिनेंशियल कैपिटल ऑफ इंडिया? फिनेंशियल कैपिटल ऑफ इंडिया, वित्तीय राजधानी है ना, वित्तीय राजधानी। सो कोन सिटी फिनेंशियल कैपिटल ऑफ इंडिया বুলি কোৱা হয়? অপশ্যন দিয়া আছে কলকাতা, গুৱাহাটী, মুম্বাই এণ্ড চেন্নাই। আকৌ এই কুৱেশ্যনৰ এনচাৰ কি হ'ব? এনচাৰ হ'ব আপোনাৰ মুম্বাই ইজ দ্য কাৰেক্ট এনচাৰ। মুম্বাই ফিনান্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়। মুম্বাই ইজ অলছ' ন'ন এজ ফিনান্সিয়েল কেপিটেল অফ ইণ্ডিয়া। ক্লিয়াৰ? মুভিং টু দ্য নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4। When was GST introduced in India? GST ইণ্ডিয়াত এতিয়া ইন্ট্ৰডিউচ কৰা হৈছে। GST মানে কি? GST মানে কি? গুডছ এণ্ড সাৰ্ভিস টেক্স। গুডছ এণ্ড সাৰ্ভিস টেক্স ইণ্ডিয়াত কোন ইয়াৰত ইন্ট্ৰডিউচ, কোন বছৰত ইন্ট্ৰডিউচ কৰা হৈছিল? অপশ্যন দিয়া আছে 2015, 2017, 2019 আৰু 2020। কাৰেক্ট এনচাৰ ইজ 2017।
এক্সাক্ট ডেট যদি আপনার লাগে, এক্সাক্ট জানা প্রয়োজন, এক্সাক্ট ডেট হল 1 জুলাই 2017। 1 জুলাই 2017 কিন্তু আমাৰ ইণ্ডিয়াত GST গুডছ এণ্ড ছাৰ্ভিচ টেক্স ইন্ট্ৰডিউচ কৰা হৈছিল। কোশ্চেন আহে ফাৰ্ষ্ট কোন কাণ্ট্ৰিত GST ইন্ট্ৰডিউচ কৰা হৈছিল, প্ৰথম কোন কাণ্ট্ৰিত GST ইন্ট্ৰডিউচ কৰা, এনচাৰ হ'ব আপোনাৰ ফাৰ্ষ্ট কোন দেশত GST ইন্ট্ৰডিউচ কৰা হৈছিল, এনচাৰ হ'ব আপোনাৰ ফ্ৰান্স। ফ্ৰান্স was the first country, এই কাণ্ট্ৰিত প্ৰথম GST ইন্ট্ৰডিউচ কৰা হৈছিল। কোন ইয়াৰত কৰা হৈছিল জানে নেকি? কোন ইয়াৰত কৰা হৈছিল? এনচাৰ হ'ব আপোনাৰ 1954। 1954ত ফ্ৰান্স was the first country, যি কাণ্ট্ৰিত আপোনাৰ GST ইন্ট্ৰডিউচ কৰা হৈছিল। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড আহক কুৱেশ্যন নম্বৰ 5। এইটো হ'ল আপোনাৰ কুৱেশ্যন নম্বৰ 5। হুইচ ইজ দ্য অল্ডেষ্ট লেংগুৱেজ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি ভাষা কোনটো? অল্ডেষ্ট লেংগুৱেজ অপশ্যন দিয়া আছে হিন্দী, বেংগলী, অসমীয়া না সংস্কৃত। আটাইতকৈ পুৰণা বা আটাইতকৈ অল্ডেষ্ট, আটাইতকৈ পুৰণি ভাষা কোনটো? এনচাৰ হ'ব আপোনাৰ সংস্কৃত। সংস্কৃত ইজ দ্য কাৰেক্ট এনচাৰ। লগতে এইটো আপোনাৰ জানা প্ৰয়োজন, অকল ইণ্ডিয়াত নহয়, নট অনলি ইন দ্য ইণ্ডিয়া, এইটো কমপ্লিট ৱৰ্ল্ডত অল্ডেষ্ট যদি কোশ্চেন আহে, অল্ডেষ্ট ল্যাঙ্গুয়েজ ইন দ্য ওয়ার্ল্ড, গোটেই পৃথিবীত যদি কোশ্চেন আহে ইন দ্য ওয়ার্ল্ডত ওল্ডেস্ট ল্যাঙ্গুয়েজ কি, তথাপি কিন্তু আপোনাৰ এনচাৰ সংস্কৃতে হ'ব। ক্লিয়াৰ? সংস্কৃত ইজ নট অনলি দ্য ওল্ডেস্ট ল্যাঙ্গুয়েজ ইন ইণ্ডিয়া বাট অলছ' ইন দ্য এণ্টায়াৰ ৱৰ্ল্ড। ক্লিয়াৰ? আহক নেক্সট কুৱেশ্যন নম্বৰ 6। হুইচ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ষ্টাব্লিছড ইন ইণ্ডিয়া? প্ৰথম ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক ষ্টাব্লিছড ইন ইণ্ডিয়া কি হ'ব এনচাৰ? অপশ্যন দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, সুন্দৰবন নেশ্যনেল পাৰ্ক, পেৰিয়াৰ নেশ্যনেল পাৰ্ক, জিম কৰ্বেট নেশ্যনেল পাৰ্ক। এনচাৰ কি হ'ব আপোনাৰ? এনচাৰ হ'ব জিম কৰ্বেট নেশ্যনেল পাৰ্ক। জিম কৰ্বেট নেশ্যনেল পাৰ্ক হ'ল আমাৰ ইণ্ডিয়াত ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক। ক্লিয়াৰ? জিম কৰ্বেট নেশ্যনেল পাৰ্ক ক'ত আছে বাৰু? জাগাৰ নাম গম পায়নে? উত্তৰাখণ্ড। কোন ইয়াৰত ষ্টাব্লিছ কৰা হৈছিল? ইন দ্য ইয়াৰ 1936 ষ্টাব্লিছ কৰা হৈছিল। লগতে আৰু এটা ইনফৰ্মেশ্যন এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, যে জিম কৰ্বেট নেশ্যনেল পাৰ্ক যেতিয়া বনোৱা ষ্টাব্লিছ কৰা হৈছিল ইন দ্য ইয়াৰ 1936 উত্তৰাখণ্ডত, তেতিয়া নাম কিন্তু জিম কৰ্বেট নেশ্যনেল পাৰ্ক নাছিল, তেতিয়া নাম আছিল হেইলি নেশ্যনেল পাৰ্ক। কি নাম আছিল? হেইলি নেশ্যনেল পাৰ্ক। ইয়াৰ পিছত ইয়াৰ ৰিনেম কৰা হৈছে, নতুনকৈ নাম দিয়া হৈছে জিম কৰ্বেট নেশ্যনেল পাৰ্ক বুলি। চ' নাম আছিল আপোনাৰ হেইলি নেশ্যনেল পাৰ্ক। ক্লিয়াৰ? ইয়াৰ পিছত ৰিনেম কৰা হ'ল এজ জিম কৰ্বেট নেশ্যনেল পাৰ্ক। কোন ইয়াৰত ষ্টাব্লিছ? 1936। ক'ত ষ্টাব্লিছ হৈছে? উত্তৰাখণ্ড। ক্লিয়াৰ? ক'ত আছে? উত্তৰাখণ্ড। অ'কে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7। হুইচ ৱাটাৰ বডি ছেপাৰেটছ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ফ্ৰম ইচ আদাৰ? আমি জানো আন্দামান এণ্ড নিকোবৰ আইলেণ্ড দুটা এনেকৈ পাৰ্ট আছে বাৰু, ঠিক আছে? তাৰ মাজত এটা বেলেগ এটা ৱাটাৰ বডি কিন্তু গৈছে আৰু, ঠিক আছে? এই ৱাটাৰ বডিৰ কি নাম? তো এই আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ মাজেদি এটা বেলেগ এটা সৰু একদম মানে আপোনাৰ সৰু এটা ৱাটাৰ বডি পাৰ হৈছে, জলাশয়। এইটোৰ নাম কি? অপশ্যন আছে আপোনাৰ আন্দামান চি, 10 ডিগ্ৰী চেনেল, 11 ডিগ্ৰী চেনেল না বে অফ বেংগল। এনচাৰ হ'ব আপোনাৰ 10 ডিগ্ৰী চেনেল ইজ ইয়ৰ কাৰেক্ট এনচাৰ। 10 ডিগ্ৰী চেনেল ইজ ইয়ৰ কাৰেক্ট এনচাৰ। ঠিক আছে? 10 ডিগ্ৰী চেনেলে আপোনাৰ আন্দামান আৰু নিকোবৰক ছেপাৰেট কৰিছে। যিটো ছাপ'জ আন্দামান, দিছ ইজ নিকোবৰ, তো ছেপাৰেট কৰিছে আপোনাৰ 10 ডিগ্ৰী চেনেল। ক্লিয়াৰ? অ'কে, মুভিং টু নেক্সট কুৱেশ্যন। ৱেৰ ইজ নাথুলা পাছ লোকেটেড? নাথুলা পাছ ক'ত আছে? ৱেৰ ইজ নাথুলা পাছ লোকেটেড? ভেৰি ইম্পৰ্টেণ্ট, আৰু এইটো আপোনাৰ কাৰণে বহুত বেছি নাজানা হ'ব নালাগে, কাৰণ কি বহুতে আমাৰ ইফালৰ পৰা দাৰ্জিলিং, গেংটক ফুৰিব বহুতে যায়, আৰু গেংটকত যোৱা মানে আপুনি নাথুলা পাছত ভিজিট কৰাটো বহুত স্বাভাৱিক, আৰু বহুতে ভিজিট কৰে। চ' অপশ্যন দিয়া আছে আপোনাৰ ছিক্কিম, চিমলা, উৰিষ্যা, কাশ্মীৰ। এনচাৰ হ'ব আপোনাৰ ছিক্কিম, বিকজ গেংটক আপোনাৰ ছিক্কিমত আহে আপোনাৰ, মানে আপোনাৰ ছিক্কিমত, আপোনাৰ নাথুলা পাছটো ছিক্কিমত আছে আৰু, ঠিক আছে? চ' নাথুলা পাছ ক'ত আছে? ছিক্কিম ৰাজ্যত আছে। অ'কে, মুভিং ফৰৱাৰ্ড। হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট? প্ৰথম কোন ৰাজ্য ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰিছিল পঞ্চায়তী ৰাজ ছিষ্টেম? পঞ্চায়তী ৰাজ ছিষ্টেম ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰা প্ৰথম ৰাজ্যৰ নাম কি? অপশ্যন দিয়া আছে আপোনাৰ পাঞ্জাৱ, উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগল, ৰাজস্থান। কাৰেক্ট এনচাৰ ইজ ৰাজস্থান। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন।
পঞ্চায়তী ৰাজ কোন ৰাজ্যত প্ৰথম ইন্ট্ৰডিউচ কৰা হৈছিল? এনসাৰ ইজ ৰাজস্থান। কোশ্চেন যদি আহে কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল, ডেট মনত ৰখা বহুত ইম্পৰ্টেণ্ট। এইটো এনসাৰ হ'ব 2 অক্টোবৰ। 2 অক্টোবৰ গান্ধী জয়ন্তী, 2 অক্টোবৰ 1959। 2 অক্টোবৰ 1959ত ৰাজস্থানত ফাৰ্ষ্ট ষ্টেট হ'ল যি ষ্টেটে আপোনাৰ পঞ্চায়তী ৰাজ ইন্ট্ৰডিউচ কৰিলে। ক্লিয়াৰ? মুভিং টু কুৱেশ্যন নম্বৰ 10। ইয়াৰ আগতে ইউফোৰিয়া একাডেমি আপোনালোকে ইতিমধ্যে চবে গমে পাইছে, ইউফোৰিয়া একাডেমি নিজৰ অফিচিয়েল এপ ৰিচেণ্টলি ইন্ট্ৰডিউচ কৰিছে, প্লে ষ্টৰত অলৰেডি এভেইলেবল। আপোনালোকে এই লগোটো ইয়াতে দিয়া আছে, ইউফোৰিয়া একাডেমি সৌৰভ ছাৰ বুলি যদি চাৰ্চ কৰে নিশ্চয়কৈ পাই যাব। তাতে আপোনালোকে ডেইলি অন এ ৰেগুলাৰ বেচিছ ফ্ৰী ষ্টাডি মেটেৰিয়েল পাই আছে। আপোনালোকে স্পেচিয়েল এপ্লিকেশ্যন এক্সক্লুচিভ স্পেচিয়েল ক্লাছেছ তাতে দিয়া হয়। ইউটিউবৰ আজি যে মই ক্লাছটো কৰাই আছোঁ বাৰু, এই ক্লাছৰ যে PDF আপোনালোকে ইয়াতে কোনো নোট কৰাৰ প্ৰয়োজন নাই, গোটেইখিনি A to Z মই এক্সট্ৰা কিবা ইনফৰমেশ্যন যদি দিয়া আছোঁ গোটেইখিনি আপোনালোকে ইন দ্য ফৰ্ম অফ PDF পাই যাব। ক'ত পাব? এই এপত পাব। ঠিক আছে, এই এপত পাই যাব আপোনালোকে। চ' এপটো ইনষ্টল কৰা বহুত প্ৰয়োজন। ফ্ৰী মক টেষ্ট দিয়া হয় ৰিচেণ্টলি, এটা আমাৰ 2-4টা মক টেষ্ট অলৰেডি দিয়া হৈছে। আছাম হিষ্ট্ৰীৰ ওপৰত দিয়া হ'ল, ইণ্ডিয়ান পলিটিৰ ওপৰত দিয়া হ'ল। চ' নিশ্চয়কৈ মক টেষ্টকেইটা আপোনালোকে এটেম্প কৰিব পাৰে ফ্ৰী অফ কষ্ট। আৰু স্পেচিয়েল ডিজাইন পেইড বেচ আমাৰ ইয়াতে কিন্তু আমি ৰিচেণ্টলি পেইড বেচো এটা লঞ্চ কৰিছোঁ, যিটো ষ্টুডেণ্টে বহুত বেছি এতিয়া ভাল ফিডবেক আমি পাই আছোঁ। অ'কে, চ' ৰিলেটেড টু পেইড বেচ যিটো কথা মই কৈ আছিলোঁ, পেইড বেচৰ নাম হ'ল আপোনাৰ ছুপাৰ 60 পেইড বেচ, হয়নে? ষ্টুডেণ্টে বহুত বেছি ইণ্টাৰেষ্টেড এই বেচক লৈ। এইটো বাৰু লাইভ প্লাছ VOD বেচ, মানে লাইভ প্লাছ ৰেকৰ্ডেড, লাইভ ক্লাছেছো দিয়া হ'ব, ৰেকৰ্ডেড ক্লাছেছো দিয়া হ'ব। A to Z আমাৰ অসম চৰকাৰৰ চিভিল ছাৰ্ভিচ বাদ দি যিকোনো ওৱান ডে এক্সাম, ADRE, আছাম পুলিচ, DHS, DME, ফৰেষ্টাৰ, গোটেইকেইটা এক্সাম ইয়াতে কভাৰ কৰা হ'ব। মেথছ, ৰিজনিং, GS, ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছ, এভৰিথিং A to Z আপোনালোকে ইয়াতে কভাৰ চিলেবাছ ইয়াতে কভাৰ কৰা পাই যাব আৰু। চ' লাইভ আৰু ৰেকৰ্ডেড ক্লাছেছ, প্ৰেক্টিছ PDF দিয়া হ'ব, ডাউট ছেশ্যনছ, ক্লাছ নোটছ, মক টেষ্ট, এভৰিথিং ইন ডিটেইলছ ইয়াতে দিয়া হ'ব। আৰু ক্লাছৰ ভেলিডিটি অভিয়াছলি ইয়াতে ডিচেম্বৰ 2027লৈকে দিয়া হৈছে। বাট মই কৈ আছোঁ এইটো বাৰু যেতিয়ালৈকে আপোনাৰ ADRE 3.0 এক্সাম নহয় তেতিয়ালৈকে আপোনাৰ ভেলিডিটি এইটো থাকিব আপোনালোকৰ। ক্লিয়াৰ? ফৰ এনি ফাৰ্ডাৰ কুৱেৰি, যদি কিবা আৰু ফাৰ্ডাৰ কিবা ডিছকাশ্যন বা কিবা কৰিব লগা থাকে, এই মোৰ ইয়াতে নম্বৰ এটা দিয়া আছে 6900578215, এই নম্বৰত আপোনালোকে হোৱাটছএপ কৰি খবৰ ল'ব পাৰে। ক্লিয়াৰ? অ'কে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10 কি দিয়া হৈছে? হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি? কফিৰ সৰ্ববৃহৎ মানে বৃহত্তম প্ৰডিউচাৰ, উৎপাদক আমাৰ কোন ৰাজ্য কফিৰ বৃহত্তম উৎপাদক বুলি কোৱা হয়? হুইচ ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচিং ষ্টেট অফ কফি ইন ইণ্ডিয়া? চ' অপশ্যন দিয়া আছে ৱেষ্ট বেংগল, আছাম, কৰ্ণাটকা, হিমাচল প্ৰদেশ। ক'ব পাৰিব নেকি? এনচাৰ উইল বি কৰ্ণাটকা। কৰ্ণাটকা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি। আমাৰ ইণ্ডিয়াত কৰ্ণাটকা আটাইতকৈ বেছি কফি প্ৰডিউচ কৰে। ক্লিয়াৰ? এক্সামত কিন্তু বহুবাৰ এইটো কুৱেশ্যন কিন্তু অলৰেডি এক্সামত আহিছে বাৰু। লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি কোন ষ্টেটে কফি বেছি প্ৰডিউচ কৰা হয়? নেক্সট কুৱেশ্যন, এইবোৰ চবেই জানো, এইটো নাজানা কোনো মানে হ'বই নোৱাৰে, এইটো ষ্টুডেণ্টে ক'ব নোৱাৰে বুলি। ইণ্ডিয়ান ষ্টেট, হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি? চাহপাত আটাইতকৈ বেছি চাহপাত প্ৰডিউচ কৰা ৰাজ্যৰ নাম কি ইণ্ডিয়াৰ ভিতৰত? অপশ্যন দিয়া আছে ৱেষ্ট বেংগল, আছাম, কৰ্ণাটকা আৰু হিমাচল প্ৰদেশ। এনচাৰ হ'ব আমাৰ অসম। আছাম ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি, চাহ। ক্লিয়াৰ? নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট ইজ অলছ' ন'ন এজ টাইগাৰ ষ্টেট অফ ইণ্ডিয়া? টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয় কোন ইণ্ডিয়াৰ কোন ৰাজ্যক টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয়? অপশ্যন দিয়া আছে আপোনাৰ মধ্যপ্ৰদেশ, কেৰালা, কৰ্ণাটকা, হিমাচল প্ৰদেশ। এনচাৰ কি হ'ব আপোনাৰ? মধ্যপ্ৰদেশ ইজ দ্য কাৰেক্ট এনচাৰ। কাৰণ কি ক'ব পাৰিব নেকি? হোৱাট ইজ দ্য ৰিজন? কিয় মধ্যপ্ৰদেশক টাইগাৰ ষ্টেট বুলি কোৱা হয়? বিকজ যদি আপুনি অভিয়াছলি আমি যেতিয়া জিঅ'গ্ৰাফি পঢ়িম, ইণ্ডিয়ান জিঅ'গ্ৰাফি যেতিয়া পঢ়া হ'ব, তাতে আমাৰ নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী এটা টপিক আছে, তাতে আমি চাম মধ্যপ্ৰদেশত আটাইতকৈ বেছি নাম্বাৰ অফ ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্কছ, গোটেইখিনি মানে অভয়াৰণ্য আৰু আটাইতকৈ বেছি মধ্যপ্ৰদেশত আছে। ফৰেষ্ট কভাৰ আটাইতকৈ বেছি মধ্যপ্ৰদেশত আছে। এইকাৰণে টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু ইয়াতে কিন্তু টাইগাৰ পোৱা যায়, বাঘ পোৱা যায়। তেনেকৈ জিম কৰ্বেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড আছে, পেৰিয়াৰ নেশ্যনেল পাৰ্ক, এইবিলাক কেইটামান ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক আছে যিকেইটাত আমি টাইগাৰ আমি আজিৰ দিনত পাওঁ। সুন্দৰবনত পোৱা যায়, সুন্দৰবন মানে ৱেষ্ট বেংগল সুন্দৰবনত পোৱা যায়। ক্লিয়াৰ? নেক্সট আহক, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কটন মিল ষ্টাব্লিছড ইন ইণ্ডিয়া? ইণ্ডিয়াত প্ৰথম ফাৰ্ষ্ট কটন মিল ক'ত ষ্টাব্লিছ কৰা হৈছিল? অপশ্যন দিয়া আছে আপোনাক ছুৰট, কেলকাতা, বোম্বে, আহমেদাবাদ। ফাৰ্ষ্ট কটন মিল ক'ত ষ্টাব্লিছ কৰা হৈছিল? এনচাৰ হ'ব আপোনাৰ কেলকাতা ইজ দ্য কাৰেক্ট এনচাৰ। বহুতে কিন্তু এনচাৰ ছুৰট দিয়ে।
বহুত ষ্টুডেণ্টক এইটো এনচাৰ সুৰত দিয়া বুলি পাইছোঁ এনচাৰ হ'ব আপোনাৰ কেলকাতা কেলকাতাত কেতিয়া কৰা হৈছিল ফাৰ্ষ্ট কটন মিল 1818ত ফাৰ্ষ্ট কটন মিল কেলকাতাত বনোৱা হৈছিল যি জাগাত বনোৱা হৈছিল তাৰ নাম কি আছিল এট ফৰ্ট গ্লোষ্টাৰ বুলি এটা ঠাইত কেলকাতাত আহে তাতে কটন মিল ফাৰ্ষ্ট ইণ্ডিয়াৰ কটন মিল ষ্টাব্লিছ কৰা হৈছিল ক্লিয়াৰ স্থাপন কৰা হৈছিল নেক্সট আহক হুইচ লেংগুৱেজ ইজ স্পোকেন বাই দ্য পিপল অফ লক্ষদ্বীপ এটা ইউনিয়ন টেৰিটৰী হয় নিশ্চয়কৈ আপোনালোকে জানে এই লক্ষদ্বীপত কোন লেংগুৱেজ মানে মানুহে তাতে কোন লেংগুৱেজে কয় কি ভাষাত কথা কয় আৰু জনসাধাৰণে কি ভাষাত কথা কয় তেলেগু কানাডা মালায়ালম তামিল কাৰেক্ট এনচাৰ ইজ মালায়ালম আৰু এটা কথা কৈ দিওঁ এই যে লক্ষদ্বীপ এটা ইউনিয়ন টেৰিটৰী অলৰেডি ক'লোঁ লগতে এইটোও জানেনে লক্ষদ্বীপ ইজ দ্য স্মলেষ্ট ইউনিয়ন টেৰিটৰী আমাৰ ইণ্ডিয়াত টোটাল কেইটা ইউনিয়ন টেৰিটৰী আছে 28টা ষ্টেট আছে এইটো বাৰু চবেই ক'ব পাৰে 28টা ষ্টেট আৰু যদি আপোনাক মই কুৱেশ্যন দিওঁ আমাৰ ইণ্ডিয়াত ইউনিয়ন টেৰিটৰী কেইটা আছে আপোনাৰ এনচাৰ হ'ব আমাৰ ইণ্ডিয়াত ইউনিয়ন টেৰিটৰী আছে বাৰু 8টা ইউনিয়ন টেৰিটৰী এই 8টা ইউনিয়ন টেৰিটৰীৰ ভিতৰত আটাইতকৈ সৰু ইউনিয়ন টেৰিটৰী কি স্মলেষ্ট ইউনিয়ন টেৰিটৰী কি এনচাৰ হ'ব আপোনাৰ লক্ষদ্বীপ ইজ দ্য কাৰেক্ট এনচাৰ ক্লিয়াৰ মুভিং ফৰৱাৰ্ড Question number 15 কি দিয়া হৈছে who was the first female actress to be nominated as a member of Rajya Sabha member nominate কৰা হয় বুলি আমি সবে জানো প্ৰথম কোন ফিমেল এক্ট্ৰেছক ৰাজ্য সভা মেম্বাৰ বুলি মানে প্ৰথম গৰাকী মহিলা অভিনেত্ৰী হয়নে প্ৰথম গৰাকী মহিলা অভিনেত্ৰী হিচাপে তেখেতক নমিনেট কৰা হৈছিল হু ৱাজ শ্বি কোন আছিল তেখেতে মধুবালা নাৰ্গিছ দত্ত শাবানা আজমি মীনা কুমাৰী correct answer is নাৰ্গিছ দত্ত নাৰ্গিছ দত্ত কোন হয় চিনি পায়নে নাৰ্গিছ দত্ত হ'ল আজিৰ দিনত আমাৰ যে বলিউডৰ ফেমাছ এজন এক্টৰ আছে নাম হ'ল সঞ্জয় দত্ত এই সঞ্জয় দত্তৰ মা আছিল মাদাৰ অফ সঞ্জয় দত্ত ঠিক আছে নাৰ্গিছ দত্ত ক্লিয়াৰ মুভিং ফৰৱাৰ্ড question number 16 Hindu religious festival Ganesh Chaturthi was first celebrated in which Indian state India কোন রাজ্যত প্রথমবাৰৰ বাবে গণেশ চতুৰ্থী সেলিব্রেট কৰা হৈছিল অপশন দিয়া আছে আপোনাৰ কৰ্ণাটকা মহাৰাষ্ট্ৰ ওয়েস্ট বেংগল ছত্তীশগড় কারেক্ট অ্যান্সার ইজ মহাৰাষ্ট্ৰত ফাৰ্ষ্ট টাইম গণেশ চতুৰ্থী সেলিব্রেট কৰা হৈছিল আজিৰ দিনত কিন্তু মহাৰাষ্ট্ৰত মুম্বাই তাতে গণেশ চতুৰ্থী এটা বহুত ডাঙৰ এটা ফেষ্টিভেল বুলি তাতে সেলিব্রেট কৰা হয় এতিয়া কথা হ'ল ফাৰ্ষ্ট যেতিয়া গণেশ চতুৰ্থী মহাৰাষ্ট্ৰত সেলিব্রেট কৰা হৈছিল ফাৰ্ষ্ট টাইম যেতিয়া সেলিব্রেট কৰা হৈছিল কোনে সেলিব্রেট কৰিছিল কোনে এইটো ষ্টাৰ্ট কৰিছিল আপোনাৰ বাল গংগাধৰ তিলক তেখেতে কিন্তু এই গণেশ চতুৰ্থী সেলিব্রেট কৰা আৰম্ভ কৰিছিল কোন ইয়াৰত 1893 he was the first person to start the celebration of Ganesh Chaturthi in Maharashtra কোন ইয়াৰত 1893 clear next question Kuchipudi very important is a classical dance Indian dance form which state a classical dance form হয় কোন ৰাজ্যৰ পৰা কুচিপুড়ি ডান্স ফৰ্মটো আহিছে বাৰু অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা পাঞ্জাব কেৰালা অপশন দিয়া আছে আপোনাৰ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা পাঞ্জাব কেৰালা কারেক্ট অ্যান্সার ইজ অন্ধ্রপ্রদেশ কুচিপুড়ি রিলেটেড টু অন্ধ্রপ্রদেশ very important ठीक है कुचिपुड़ी कौन सा स्टेट से आया है आंसर विल बी आंध्र प्रदेश इज योर करेक्ट आंसर मूविंग फॉरवर्ड द फेमस गिर फॉरेस्टर नाम हल गिर फॉरेस्ट लोकेटेड व्हिच स्टेट কোন রাজ্যত गिर फॉरेस्ट আছে गिर অরণ্য কোনখন রাজ্যত অবস্থিত অপশন দিয়া আছে আপোনাৰ কাশ্মীৰ কেৰালা গুজরাট হরিয়ানা জি ফর গির মনত রাখিব জি ফর গির G for Gujarat. Clear? So correct answer is Gujarat is the correct answer. Gujarat ot apnar ase Gir forest. Clear? Very important. Next ahok. What is the symbol of Reserve Bank of India? Reserve amar India Reserve Bank RBI Reserve Bank of India symbol ki ei symbol eta dekhai paise apnaloke symbol ta dekhai paise eta eta tiger ase pispale eta palm tree ase
আগত এটা টাইগাৰ পিছফালে পাম ট্ৰি অপশ্যন দিয়া আছে কেপিটেল অফ অশোকান পিলাৰ অপশ্যন বি কুবেৰ উইথ পাৰ্চ অফ মানি অপশ্যন চি ডগ সিটিং ইন আ ডিফেন্সিভ ষ্টেট অপশ্যন ডি আ টাইগাৰ এণ্ড আ পাম ট্ৰি অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ আ টাইগাৰ এণ্ড আ পাম ট্ৰি বাঘ আৰু বাঘৰ পিছফালে আছে আপোনাৰ পাম ট্ৰি ক্লিয়াৰ অ'কে মুভিং ফৰৱাৰ্ড question number 20 who was the first Indian to climb Mount Everest without oxygen cylinder oxygen নলোৱাকে ফাৰ্ষ্ট কোন ইণ্ডিয়ান মাউণ্ট এভাৰেষ্টত কনকাৰ কৰিছিল মাউণ্ট এভাৰেষ্টৰ একেবাৰে পিক লৈকে যাব পাৰিছিল অপশ্যন আছিল বচেন্দৰী পাল সন্তোষ যাদৱ মালাৱত পূৰ্ণা ফু দৰ্জী শ্বেৰপা কাৰেক্ট এনচাৰ ইজ ফু দৰ্জী শ্বেৰপা Fu Dorji Sherpa was the first one to climb Mount Everest without oxygen. Very important, without oxygen. Question jodi ahe first Indian female to conquer Mount Everest. প্রথম ইণ্ডিয়ান ফিমেল তেখেতে মাউণ্ট এভাৰেষ্টত উঠা বুলি এনচাৰ হ'ব আপোনাৰ বচেন্দৰী পাল তেতিয়া এনচাৰ হ'ব বচেন্দৰী পাল বাট এতিয়া কুৱেশ্যনত কৈছে বাৰু উইদাউট অক্সিজেন যেতিয়া উইদাউট অক্সিজেন বুলি ক'ব দেন এনচাৰ উইল বি ফু দৰ্জী শ্বেৰপা ইজ দ্য কাৰেক্ট এনচাৰ ক্লিয়াৰ অ'কে সো এইটো বাৰু আমাৰ আজি লাষ্ট কুৱেশ্যন আছিল থেংক ইউ ছ' মাছ বহুত সোনকালে নেক্সট ছেশ্যনলৈ আহিম ছেশ্যনটো ভাল লাগিল না বেয়া লাগিল নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভাল লাগে প্লিজ এটা লাইক কৰি মোক ক'ব যে হা লাইক হৈছে বুলি কমেণ্ট কৰক আপোনালোকে যে কিবা যদি বেলেগ কিবা আমাৰ ফালৰ পৰা যদি কিবা বিচাৰে আপুনি কণ্টেণ্ট কমেণ্ট কৰি আমাক ভিডিঅ'ত জনাব যে এনেকৈ লাগে এনেকৈ কৰক আৰু নিশ্চয়কৈ আমি একৰ্ডিংলি আমি ভিডিঅ'কেইটা বনাম আৰু যদি ভাল লাগে সেইটোও জনাব আৰু ফিডবেক নিশ্চয়কৈ দিব থেংক ইউ ছ' মাছ